নমস্কাৰ। মোৰ এইটো নতুন চেনেল হয়, আপোনালোকে ইউটিউবটো নতুন চেনেল দেখিছোঁৱে। বাকী একো নাই, মই বেংগলোৰত এতিয়া বৰ্তমান কৰ্মস্থানত পঢ়ি আছোঁ, যাতে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যাতে লৈ যাওঁ। মই যাতে নিউ শ্বৰ্ট ভিডিঅ' ব্লগ বনাই দিম আপোনালোকক। বাকী একো নাই, মোৰ খবৰটো বৰ্তমান ভালেই আছোঁ, অসমতে আছোঁ। বৰ্তমান যাবলৈ যোৱা নাই, যাম আৰু কেইটামান পিছত। বিহু মানত যাম চাগে, 1 নম্বৰ বিহু আহিলে নতুন বছৰত ঘৰলৈ যাম। টিকেটো কটা নাই, কাটিম আৰু লাহে লাহেকৈ। এতিয়া বৰ্তমান ভালে আছোঁ, ভগৱানৰ আশীৰ্বাদত। এতিয়া আমাৰ জুবিন দাটো গুচি গ'ল, কি কৰিবি। আমাৰ হিয়া মুঠু এটাই আমাৰ ডায়মণ্ড আছিলে, সেই গুচি গ'ল। এতিয়া কাৰ গান শুনিম, তাৰ গান শুনিলে আজি ইমানখিনি বয়স হ'ল আহি। কি ক'ম আৰু, দুখৰ জীৱন, ক'বলৈ একো নাই। চবে যাতে ভাল কাম কৰি যায়, আগৰ দিনত ভাল আমাৰ জেনেৰেশ্যনবিলাক আহিছে, চবে যাতে ভালকৈ কাম কৰে। আমিও লাগি আছোঁ, আমিও লাগিম ভালদৰে কামবিলাক। আমিও যাতে ভাল, অসমৰ বাহিৰত আছোঁ যদি আমি অসমখনক আমি সদায় পুনৰ অসম গঢ়ি পেলাই তুলিব লাগিব, ধুনীয়াকৈ থাকিব লাগিব। এতিয়া বৰ্তমান কি ক'ম আৰু, পৰিস্থিতিটো বেয়া হৈ গৈছে। এইটো যাতে আমি ভাল কৰিব লাগে। আমি যিখিনি আমি জাষ্টিচ পাব লগা আছে, সিহঁতক আমি অতি সোনকালে আমি দিব লাগে, আৰু আমি সোনকালে পাব লাগে, যাতে অসমবাসী ৰাইজে চবে ছাপোৰ্ট কৰে। চবে এইটো কথা যাতে কেতিয়াও পাহৰি নাযায়, আৰু আমাৰ যিটো দিৱস আহে সেই দিনটোত যাতে আমি সদায় দাদাক আমি অতি মৰমেৰে সদায় মৰম কৰি যাব লাগে। আৰু যিখন চিনেমা আমাৰ ৰৈ পেলালে যাতে সকলোৱে ভালদৰে চায়, যাতে কোনো ইফালে সিফালে একো নকৰে, আমি সদায় ভালকৈ থাকিব লাগিব। ঠিক আছে, জয় আই অসম।